লংকাৰ কাকিত জীয়ৰীৰ উন্নত চিকিৎসাৰ বাবে হাহাকাৰ পিতৃৰ কাকিৰ চলচলি গাঁৱৰ তৈবুল্লা আহমেদ নামৰ ব্যক্তিগৰাকীৰ ৩৩ বছৰীয়া কন্যা ৰেজিয়ানা চুলতানা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত প্ৰায় ৩ বছৰ ধৰি চিকিৎসা কৰা হয় যদিও বিকল হৈ পৰিছে ৰেজিয়ানাৰ হাওঁফাও ৰেজিয়ানাৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে এক বৃহৎ ধনৰাশিৰ যাৰ ফলত উপায়ন্তৰ হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে বিচাৰিছে ৰাইজৰ সহায় আপুনিও এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব পাৰে বেংক একাউণ্ট নম্বৰটো জনাব বিচাৰিছো 112847725540 আইএফএসসি কোডটো হৈছে SBIN 002065 কষ্ট কৰিলোঁ বহুত টকা পইচা শেষ কৰিলোঁ এতিয়া শেষ মুহূৰ্তত মই অসমবাসীৰ সমূহ ৰাইজৰ সহায় বিচাৰিছোঁ যাতে মোৰ ছোৱালীজনী বাচ্চাটোৰ মুখলৈ চাই যাতে জীয়াই থাকিব পাৰে গতিকে মই সেইটোৱে আহ্বান জনাম প্ৰত্যেকে যাতে অসমৰ প্ৰত্যেকে যাতে ছোৱালীজনীৰ বাবে সহায় কৰে যেন ছোৱালীজনীৰ হাওঁফাওৰ প্ৰব্লেম হাওঁফাও প্ৰায় বেয়া হৈ গৈছে দুইখন গতিকে নতুন সংস্থাপন কৰিব লাগে সেইবাবে বহুত টকাৰ প্ৰয়োজন হয় গতিকে সেইকাৰণে মই আহ্বান জনাম যে অসমৰ প্ৰত্যেকেই যেন বা চৰকাৰেও সহায় কৰি যেন ছোৱালীজনী জীয়াই থকাত সহায় কৰে